সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো? দীপক কুমাৰ। আপুনি ক'ৰ পৰা আহিছে? অসম
বিশ্বনাথ ডিষ্ট্ৰিক্ট গহপুৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2014ত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? কৰি আছিলোঁ। আৰু সেই সাধনা আপুনি কেনেধৰণে কৰিছিলে অলপ বুজাই কওকচোন। সেই সাধনা মানে মই এটা গুৰুৰ পৰা দীক্ষা লৈছিলোঁ আৰু সেই গুৰুৰ অনুমতিত মই কৰ্মবিলাক কৰি আছিলোঁ। কোন গুৰুৰ শৰণত আছিলে আপুনি? প্ৰথমতে মই আছিলোঁ আদৰণীয় গুৰু গোবৰ্ধন দাসৰ চৰণত আছিলোঁ। আৰু কিমান বছৰ ধৰি কৰি আছিলে সেই সাধনা? 2007ত জুৰিছিলোঁ মই আৰু 2014ত মই আকৌ এৰিবলগীয়া হ'ল। আপুনি যিহেতু আপোনাৰ যি গুৰু গোবৰ্ধন দাসৰ কথা ক'লে, তেখেতৰ শৰণাগত হৈ ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আদৰণীয় গুৰু গোবৰ্ধন দাসৰ কিতাপ কিছুমান মই পঢ়িলোঁ, পঢ়ি পেলাই মই শিকিলোঁ আৰু অলপমান বুজিও পালোঁ যে আদৰণীয় গুৰু গোবৰ্ধন দাস এইটো লিখি আছে যে তত্ত্বদৰ্শী সন্তৰ চৰণলৈ যাব লাগে। এই পৰমাত্মাৰ চৰণত গ'লে আমাৰ আত্মা কল্যাণ হ'ব বুলি লিখা আছে। সেই কিতাপটো পঢ়ি পেলাই মই পূৰ্ণ পৰমাত্মাৰ সদগুৰু সন্ত ৰামপালজী মহাৰাজৰ ওচৰলৈ মই আহিলোঁ। আৰু আপুনি যি পূৰ্বতে যি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? তাতো লাভটো হৈছে, মানে এই জ্ঞানটো লাভ হ'ল। মোৰ জ্ঞানটো মই লাভ কৰিলোঁ। এই জ্ঞান লাভ কৰাৰ কাৰণে আজি মই পূৰ্ণগুৰু সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ আহিলোঁ। আৰু বৰ্তমান যি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? ভক্তি সাধনাত লাভ পাইছোঁ। আজি 2001ত মই বিয়া পাতিছিলোঁ, কিন্তু 2014ত যেতিয়া মই নাম দীক্ষা ল'লোঁ, 2014ত যেতিয়া মই দীক্ষা ল'লোঁ, তাৰ পাছত মোৰ মানে ঘৰত ল'ৰা ছোৱালী হোৱা নাছিলে, কিন্তু পূৰ্ণ পৰমাত্মাৰ কৃপাত মোৰ ঘৰত এটা ছোৱালী এজন হ'ল। ছাৰ, যিহেতু আপুনি ক'লে যে পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে আৰু আপোনাৰ কোনো সন্তান নাছিলে, যেতিয়া আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তাৰপিছতে আপুনি এজনী কন্যা সন্তান প্ৰাপ্ত কৰিলে, এইটো কেনেকৈ সম্ভৱ ছাৰ? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এগৰাকী সন্তান প্ৰাপ্তি কৰিলে, এইটো ছাৰ কেনেকৈ সম্ভৱ? শাস্ত্ৰবিধি মতে ভক্তি কৰিবলৈ শিকাই আছে। হৰ বেদ হৰ শাস্ত্ৰটোক আঙুলাই দি পঢ়াই আছে আৰু সহি জ্ঞানটো কৈ আছে। সেই জ্ঞানৰ দ্বাৰা মই ভক্তি কৰি আছোঁ আৰু তাৰ দ্বাৰা সেই ভক্তিৰ দ্বাৰা আজি মই এই ফলটো পালোঁ। আৰু আপুনি অন্য কিবা লাভ পাইছেনে? শাৰীৰিক বা তেনেকুৱা পাৰিবাৰিক অন্য কিবা লাভ পাইছেনে আপুনি? শাৰীৰিক লাভটো এইটো হ'ল, বেমাৰ আজাৰৰ একো মোৰ মানে হোৱা নাই পৰমাত্মাৰ কৃপাত। যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আমি ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ দৰে বদ অভ্যাসৰ পৰা লাখ লাখ লোকে নিচা ত্যাগ কৰিব পাৰিছে। এইটো কিমান দূৰ সত্য কথা সাৰ? প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিব পাৰিনে? পাৰি, এইটো সঁচা কথা হয়। আৰু মেইন কথা হ'ল এইটো, সন্ত ৰামপালজী মহাৰাজ ভগৱান হয়। তাৰ মুখ কমলৰ পৰা যোনটো কথা কয়, আজি আমি তাৰ ওচৰত যাব পৰা নাই, বহুত দূৰত আছে, কিন্তু আজি টিভিৰ পৰা শুনি তাৰ আৱাজতে মানে এনেকুৱা আকৰ্ষণ শক্তি এটা আছে, যিমান ডাঙৰ নিচা জাতীয় বস্তুৰ খোৱা মানুহ এৰি পেলাই তাৰ চৰণত আহিবলগীয়া হয়। কিয়নো তাৰ মুখৰ কমলৰ মানে যোন বাণীটো, সেই বাণীটোৱে বহুত শক্তিশালী বাণী হয়। পৰমাত্মা সাক্ষাৎ আহিছে বুলি মোৰ মানে এইকাৰণে চিন্তা, আৰু চৰণত তাত থাকিম বুলি বহুত মানে চিন্তা কৰি আছোঁ। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে নে অন্য পবিত্ৰ ধৰ্মশাস্ত্ৰৰ আধাৰ লৈ আপোনালোকক ভক্তি বিধি প্ৰদান কৰে? সন্ত ৰামপালজী মহাৰাজৰ যিমানখিনি মানে জাতি আছে ভাৰতত, সব জাতিৰ যি শাস্ত্ৰ আছে, যি পুৰাণ আছে, সব কুছ লৈ কেনাইহে ভক্তিৰ মানে হেৰিটো দি আছে। মুছলিমহঁতৰ মানে কোৰাণ শ্বৰীফ আছে, কোৰাণ শ্বৰীফো পঢ়ি পেলাই কৈ আছে যে এইটো এনেকুৱা, এইটো তেনেকুৱা। আজি তোমাৰ বাইবেলৰ কথাও লৈ কেনে কৈ আছে এইটো এনেকুৱা, এইটো তেনেকুৱা। কিয়নো সন্ত ৰামপালজী মহাৰাজ এইটো সন্ত নহয়, এইটো সাক্ষাৎ ভগৱান আহিছে। ভগৱানৰ কাৰণে আজি নিজে যোনটো বুজিছে, মানে খেতি নিজে কৰিছে, গতিকে নিজে কাটি পেলাই দেখাব পাৰিছে। আজি এইটো সংসাৰত বহুত কোনো গুৰুবিলাক আছে, কিন্তু আজিলৈকে বেদৰ পৰা কথা ক'ব পাৰিছে না শাস্ত্ৰৰ পৰা কথা ক'ব পাৰিছে না। আজি শ্ৰীমদ ভাগৱত গীতা বহুত মানুহ পঢ়ি আছে, বহুত গুৰু পঢ়ি আছে, কিন্তু আজিলৈকে সেই শাস্ত্ৰ বেদটো পঢ়ি বা সেই শ্ৰীমদ ভাগৱত গীতা পঢ়ি পেলাই সেই ধৰ্মৰ বিষয় লৈ ক'ব পৰা নাই ভালকে।
আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশৰ বিপৰীতে ভক্তি বিধি প্ৰদান কৰে। তেওঁ সন্ত ৰামপাল গুৰুমাজে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ তিনিগৰাকী হৈ নাশবান আৰু কবিৰদেৱক পৰমাত্মা বুলি কৈছে। এই ক্ষেত্ৰত কি প্ৰমাণ আছে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ওচৰত যে কবিৰদেৱে পৰমাত্মা হয়? আজিলৈকে প্ৰথমে কৈ আছে যে তিনো দেৱা কমল দলব আছে, মানে তিনি দেৱাক প্ৰথমে সেৱা কৰিবলৈ কৈ আছে। যেনেকৈ মানে ব্ৰহ্মা বিষ্ণু শিৱৰ পূজাটো প্ৰথমে কৰিব, তাৰপিছত পৰমাত্মাৰ সেৱা কৰিবলৈ কৈ আছে। আজি সন্ত ৰামপালজী মহাৰাজে ব্ৰহ্মা বিষ্ণু শিৱৰ পূজাটো মানা কৰা নাই, সিহঁতৰ পূজা কৰিবলৈ কৈ আছে। আমি পূজাটো ভুল, কিয়নো আমি মূৰ্তি পূজা কৰিব নালাগে। মূৰ্তি পূজা কৰাটো হ'ল মুখামি কথা নিচিনা। তো আজি সেই কথাৰ কাৰণে মানে যে গুৰুৱে ডাইৰেক্ট কৈ আছে যে এই ব্ৰহ্মা বিষ্ণু শিৱ ক'ত আছে? নিজৰ দেহাতে আছে, নিজৰ শৰীৰৰ ভিতৰত আছে। ইহঁতক শৰীৰত যদি আমি যদি তাৰ নাম লৈ কিনে যদি আমি স্মৰণ কৰিম, ইহঁতে আমাক লাভ দিব আৰু সিহঁতৰ দ্বাৰা আমি লাভ পাই পৰমাত্মাৰ সেৱা কৰিব পাৰিম আৰু আত্মাটো আমি কল্যাণ কৰাব পাৰিম। আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে মানে যিবিলাক ভক্তি সাধনা আপোনালোকক প্ৰদান কৰি আছে, বিভিন্নজনে কয় যে সন্ত ৰামপাল গুৰুমাজ সনাতন বিৰোধী। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজ সনাতনী বিৰোধী হয় নেকি? সন্ত ৰামপালজী মহাৰাজ সনাতন বিৰোধী নহয়, সনাতন ধৰ্মটো আনিছে, আদি সনাতন ধৰ্মটো আনিছে। যেনেকৈ কৈ আছে যে পৃথিৱীত প্ৰথমতে মানুহ আহিছিলে, তো মানুহ যেতিয়া আহিছে তো মানুহটো কোনটো ধৰ্মৰ মানুহ নাছিলে নহয়। সেইকাৰণে কৈ আছে যে হিন্দু মুছলিম শিখ ইছাই ধৰ্ম কৈ নিয়াৰা বুলি। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ মুখ্য উদ্দেশ্য কি আচলতে? সন্ত ৰামপালজী মহাৰাজৰ মুখ্য উদ্দেশ্যটো হ'ল জগতত এক বনাবৰ কাৰণে, সারা বিশ্বক এক বনাব লাগে, আদি সনাতন বনাব লাগে। যিমানখিনি মানে দুৰ্ব্যৱহাৰ আছে সব দূৰ কৰিব লাগে আৰু এক হৈ কিনে আমি সমস্তে সতলোক যাব লাগে। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে লাভ পাইছে আৰু লগতে নাম দীক্ষা লোৱাৰ পিছতো লাভ পাইছে, এতিয়া যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে তেওঁলোকে যাতে আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই বাৰ্তা এইটো দিবলৈ বিচাৰোঁ যে সমস্তে মিলি পেলাই অল বিশ্ব মিলি পেলাই সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম দীক্ষা লৈ সবে উপযুক্ত হওক আৰু সতলোকলৈ যাবলৈ সবে সাজু হওক। ছাৰ, আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজ তেখেত হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়। তেনে ক্ষেত্ৰত কোনো লোকে যদি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? আজিকালিতো মোবাইল হাতে হাতে থাকে মানুহৰ, আৰু ইউটিউবটো চলাই থাকে, ফেচবুক চলাই থাকে। তাতে মানে যদি সাৰ্চ কৰিব সন্ত ৰামপালজী মহাৰাজ বুলি, তো তেতিয়াহ'লে তাত মংগল প্ৰবচন সৎসংগ আহি যাব। সৎসংগৰ তলত যোনটো মানে ফোন নাম্বাৰ আছে, সেই ফোন নাম্বাৰ লৈ কিনে সেই যদি ওচৰৰ নাম দীক্ষা কেন্দ্ৰ আছে তাতে ফোন কৰিলে পাই যাব, বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। পূৰ্বকালত ৰসাতলত মৌনেহ নামৰ 6 কোটি গন্ধৰ্ব আছিলে। সিহঁতে সমস্ত নাগকুলৰ প্ৰধান প্ৰধান ৰত্ন আৰু অধিকাৰ কাঢ়ি লৈছিলে। গন্ধৰ্বসকলৰ পৰাক্ৰমৰ দ্বাৰা অপমানিত হৈ সেই নাগেশ্বৰসকলৰ দ্বাৰা স্তুতি কৰাৰ বাবে, সিহঁতে স্মৰণ কৰাৰ বাবে, যাৰ বিকশিত কমল সদৃশ চকু খোল খালে, নিদ্ৰাৰ অন্তত সাৰ পোৱা সেই জলশায়ী ভগৱান সৰ্বদেৱেশ্বৰক প্ৰণাম কৰি তেওঁক নাগগণসকলে ক'লে, ভগৱান, এই গন্ধৰ্বসকলৰ দ্বাৰা উৎপন্ন হোৱা আমাৰ ভয় কেনেদৰে শান্ত হ'ব? তেতিয়া আদি অন্তৰহিত ভগৱান পুৰুষোত্তমে ক'লে, যুৱদাসৰৰ পুত্ৰ মানধাতাৰ যি পুৰুকুষ্ট নামৰ পুত্ৰ আছে, তাৰ তাত প্ৰৱেশ কৰি প্ৰেতৰ দৰে প্ৰৱেশ কৰি মই সেই সমস্ত দুষ্ট গন্ধৰ্বৰ নাশ কৰি দিম। গতিকে ইয়াৰ কৰ্ম এই প্ৰকাৰেই অলৌকিক।
এনেকৈ ই শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি গীতাৰ জ্ঞান দিছিলে আৰু পাছত শ্ৰীকৃষ্ণইতো গমেই নাপায় গীতাত তেওঁ কি কৈছিলেনো গতিকে পুণ্যাত্মাসকল এনেকৈ ই অত্যাচাৰ কৰে আৰু তাৰ পাপ আৰু পুণ্য জীৱৰ মূলত থৈ দিয়ে এতিয়া দাসে যি প্ৰসংগ শুনাই আছে আপোনালোকক যে সিহঁত সকলোৱে ক'লে ভাবিলে যে আমি গুৰুদেৱৰ ওচৰলৈ যাওঁ কাৰণ শ্ৰীকৃষ্ণ সিহঁতৰ ধাৰ্মিক গুৰু আছিলে আৰু গীতাৰ জ্ঞান দিয়াৰ খবৰত এই কালে ইহঁতৰ তাত প্ৰৱেশ কৰি শ্ৰীকৃষ্ণত সকলো জ্ঞান কৈ গ'ল আৰু সিহঁতক কাজিয়া লগাই মাৰিলে নিজৰ মাজতে যেতিয়ালৈকে মহাভাৰতৰ সৰ্বনাশ নহ'ল তেতিয়ালৈকে শ্ৰীকৃষ্ণৰ শৰীৰতে থাকিলে তেওঁৰ পৰা ওলোৱাৰ পিছত শ্ৰীকৃষ্ণ হ'ল মহাভাৰতত এটা প্ৰমাণ আহে গীতা প্ৰেছ গুৰুকুলৰ পৰা প্ৰকাশিত দ্বিতীয় খণ্ড মহাভাৰতৰ ভিতৰত 666 পৃষ্ঠাত আছে যে অৰ্জুনে যেতিয়া পিছত শ্ৰীকৃষ্ণক ক'লে যে আপুনি ইয়াৰ পৰা যাব ওলাইছে আৰু আমিও জয়ী হলো ৰাজ্যপ্ৰাপ্ত হৈছে আপুনি সৎসংগ কৰিহে যাব আৰু সৎসংগত আপুনি সেইটো জ্ঞান শুনাব যিটো আপুনি মহাভাৰতৰ সময়ত গীতাত কৈছিলে শ্ৰীকৃষ্ণই ক'লে যে অৰ্জুন তুমি বহুত শ্ৰদ্ধাহীন বহুত বুদ্ধিহীন তুমি সেই জ্ঞান মনত কিয় নাৰাখিলা অৰ্জুনে ক'লে যে পাহৰি গলো মই সেই জ্ঞান তুমি সেই জ্ঞান মনত কিয় নাৰাখিলা তুমি বহুত শ্ৰদ্ধাহীন বহুত বুদ্ধিহীন তোমাৰ বুদ্ধি ভাল নহয় এতিয়া আৰু মই সেই জ্ঞান হুবহু ক'ব নোৱাৰিম কাৰণ সেই সময়ত মই যুগযুক্ত হৈ জ্ঞান কৰিছিলো তাৰ মানে পিছত কোৱা কথাখিনি এনেই কৈ দিছিলে শ্ৰীকৃষ্ণই যেনেদৰে এটা প্ৰেতে কাৰোবাৰ ভিতৰত সোমাই কৈ দিয়ে পিছত সেই আত্মাই নাজানি সি কি ক'লে পিছত বেলেগেহে কয় আপুনি এইটো কৈছিলে সেইটো কৈছিলে পিছতহে সি কয় যে মই এনেকৈ কৈছিলো একো নাজানে কিন্তু এতিয়া যিহেতু শ্ৰীকৃষ্ণই কৈছে মোৰতো মনত নাই মই আকৌ ক'ব নোৱাৰিম হুবহু কিন্তু তুমি কিয় মনত নাৰাখিলা বুদ্ধিহীন পুণ্যাত্মাসকল দাসে এই সৎসংগ কৰি আছে আপুনি যদি প্ৰথমবাৰ সৎসংগ শুনিবলৈ আহিছে তেন্তে 20% মনত থাকিব আপোনালোকৰ আৰু সেয়াও কিছুদিনৰ পিছত যদি মোক সোধে কি কৈছিলো বুলি মই ক'ব পাৰিম যদিহে মই চেতনাত থাকো যদি মই এনেকৈ কওঁ যে যুগযুক্ত হৈ কৈছিলো মই সেই জ্ঞান যিহেতু যুদ্ধত মুখামুখি কৈ আছিল সৈন্য কলিজা কঁপি যাব মানুহৰ কিন্তু তেওঁ তাত যুগযুক্ত হৈছে যেতিয়া পিছ অফ মাইণ্ড হৈ আছিলে তেতিয়া যুগযুক্ত হ'ব লাগিছিল কিন্তু ডাঙৰ কথা হ'ল হয় গতিকে নহয় শ্ৰীকৃষ্ণৰ সেই জ্ঞান আছিলে গতিকে এই প্ৰকাৰে কালে এনেকুৱা কৰ্ম কৰে যেতিয়া শ্ৰীকৃষ্ণৰ ওচৰ গৈ পালে পাণ্ডৱসকল তেতিয়া তেওঁ শ্ৰীকৃষ্ণ আছিলে কাল নাছিলে তেতিয়া শ্ৰীকৃষ্ণই কৈছিলে তোমালোকে যি মহাভাৰতৰ যুদ্ধত বন্ধুঘাত কৰিছিলা ভাতৃক মাৰিলা খুৰা পেহাক মাৰিলা দ্ৰোণাচাৰ্যৰ দৰে গুৰুক মাৰিলা আৰু কোটি কোটি ভনী বিধৱা হৈ গ'ল গতিকে সি পাপে অশান্তি দি আছে যুধিষ্ঠিৰক কাৰণ ৰাজসিংহাসনত যিয়ে বহি আছে সিয়েই প্ৰথমে ফল পাব গতিকে পাণ্ডৱসকলে ক'লে যে ভগৱান ইয়াৰ সমাধান কওক বিপদটো আহিছেই এইটো 3টা পৰ ভিতৰত পৰে যে আত্মাই আমনি কৰি আছে তাক প্ৰেতাত্মাই আমনি কৰি আছে তাৰপিছত শ্ৰীকৃষ্ণ সুধিলে যে ইয়াৰ সমাধান কওক শ্ৰীকৃষ্ণই ক'লে যে তুমি এটা অশ্বমেধ যজ্ঞ কৰা আৰু তাত পৃথিৱীৰ সকলো কাৰণ সেই সময়ত সকলোৱে ভগত আছিলে ভক্তি অৱশ্যেই কৰিছিলে বালকৰ পৰা বুঢ়ালৈকে লাগিলে যিকোনো জাতি বা ধৰ্মৰেই নহওক কিয় যেনেকুৱা কিয়নো পুণ্যকৰ্মী প্ৰাণী জন্ম লয় ত্ৰেতা দ্বাপৰ সত্য যুগত কলিযুগত আহিহে বিজুলী পৰে আৰু কৈছে যে স্বৰ্গলোকৰ দেৱতাসকলকো আমন্ত্ৰণ জনোৱা ইহঁত সকলোকে মাতি যদি ধৰ্ম যজ্ঞ কৰা তেতিয়াহে তুমি সমাধান পাবা আৰু এটা যজ্ঞ এই যজ্ঞত সকলো মহাপুৰুষক খাদ্য খোৱা স্বৰ্গলোকৰ দেৱতালৈকে ঋষিসকলক মহাপুৰুষসকলক সন্তক ভগতক সম্পৰ্কীয় ভনী সকলোকে মাতা আৰু আকৌ তাৰ এটা লক্ষণ দেখা পাবা যজ্ঞৰ সফলতাৰ এটা চিহ্নৰ কথা ক'লে যে এটা সুসজ্জিত ষ্টেজ বনাই বেলেগকৈ এটা স্থান বনাই এখন মেজ আৰু তাৰ ওপৰত এটা 5খন মুখ থকা শংখ থোৱা হ'ব
আৰু যেতিয়া সকলোৱে ভোজন কৰিব, অতিথি সন্ত মহাত্মা সাধু সন্ত দেৱতা ঋষি, তাৰ পিছত যদি আপোনাৰ যজ্ঞ সফল হয়, তেতিয়া সেই শংখটোৱে নিজে নিজেই শব্দ কৰিব, মুখ নলগোৱাকৈ। আৰু যদি শংখ নাবাজে তেন্তে বুজি ল'বা যে তোমালোকৰ যজ্ঞ সফল হোৱা নাই, তোমালোকৰ দুখ নিবাৰণ নহ'ব। এতিয়া পুণ্যাত্মসকল অৰ্জুনটো ভুক্তভোগী আছিলে, গীতাৰ জ্ঞান নিজ কাণেৰে শুনি আছিলে, আৰু এইটো কথা তাৰ মনত আছিলে যে তোমাৰ কোনো পাপ নালাগে। সি এইটো কথাই ভাবি আছিলে যে কিবাকে এই বিপদ আঁতৰ হওক। সিটো যুদ্ধ কৰিব বিচৰাই নাছিলে, ইমানখিনিলৈকে কৈছিলে যে আমি ভিক্ষা খুজি খাম, কিন্তু আমি এই অত্যাচাৰ নকৰো। এই কথাকেইটো ভয় কৰি আছিলে যে পাপ লাগিব, আৰু পাপৰ সমাধানটো আগতেই দি থৈছে যে তোমাৰ পাপ নালাগে, মই আগতেই মাৰি থৈছো, তুমি যুদ্ধ কৰা। তাৰ পাছত সি শুনিলে যে তোমালোকক সেই পাপে দুখ দি আছে যি তোমালোকে মহাভাৰতত হত্যা কৰিছা। এতিয়া অৰ্জুনৰ মনত সেই কথাই খুন্দা মাৰিলে, কিন্তু কথাটো মনতেই ৰাখিলে। সি কথাটো কেনেকৈ থৈ দিলে নিজৰ মাজত, যে যদি মই আজি কথাটো তেওঁৰ পৰা উলিয়াওঁ, ভগৱান শ্ৰীকৃষ্ণৰ পৰা, যে আপুনি যেতিয়া গীতাৰ জ্ঞান শুনাই আছিলে তেতিয়াতো এনেকৈ কৈছিলে, এতিয়া এই পাপ ক'ৰ পৰা লাগিল আমাৰ? আৰু মোৰ ভাই এনেকুৱা স্বভাৱৰ, ই যাতে ভুলতে এনেকৈ নাভাবক যে মোৰ এই সমাধানৰ বাবে, সংকট নিবাৰণৰ বাবে কোটি টকা লাগিব, কিয়নো 88,000 ঋষি, 33 কোটি দেৱতা, 12 কোটি ব্ৰাহ্মণ, 56 কোটি যাদৱ, আৰু নাজানো কিমান আন জনতাক ভোজন কৰিবলৈ আমন্ত্ৰণ কৰিবলগীয়া আছিলে। আৰু এই ভোজনত কিমান খৰচ হ'বলগীয়া আছিলে? বহুত বেছি। গতিকে অৰ্জুনে ভাবিলে যে ভাতৃয়ে যাতে এনেকৈ নাভাবক, অৰ্জুনে মোৰ সমস্যাৰ সমাধান হোৱাটো বিচৰা নাই, আৰু এই খৰচৰ কথা ভয় কৰি ভগৱান শ্ৰীকৃষ্ণৰ লগত তৰ্কাতৰ্কি এইবাবেই কৰি আছে। আৰু সি এনেকুৱা স্বভাৱৰেই ব্যক্তি, আৰু যদি এইটো কথা আহি যায় যুধিষ্ঠিৰৰ মনত, মৰি যাব কিন্তু সমাধান নুলিয়াব। অৰ্জুনে এই কথা ভাবি নিজেই কথাটো মনৰ ভিতৰত ৰাখি থলে, আৰু মনে মনে থাকিল। শ্ৰীকৃষ্ণক ক'লে যে আপুনি তিথি আৰু স্থান নিৰ্ধাৰণ কৰি দিয়ক, আমি আমাৰ নিমন্ত্ৰণ দিবলৈ যাওঁ। কেনেকুৱাই হ'ল, ভগৱান শ্ৰীকৃষ্ণই তিথি আৰু স্থান নিৰ্ধাৰণ কৰি দিলে, আৰু ইয়াৰ বাবে সকলোকে সেৱা দিয়া হ'ল যে আপুনি এইফালে নিমন্ত্ৰণ দিবলৈ যাওক, আপুনি সেইফালে। এইফালে কাশী চহৰৰ ফালে ভীমসেনাৰ নম্বৰ আছিলে, তাৰ ডিউটি সেৱা আছিলে নিমন্ত্ৰণ দিয়াৰ। আৰু কাশী চহৰৰ বাহিৰত আছিলে পৰমাত্মাৰ সি মৰমীয়াল আত্মা সুদৰ্শন, তেওঁ কুটিৰ এটাত থাকে, আৰু লগতেই পৰমাত্মাৰ অলপ দূৰতেই তেওঁৰ নিজৰ ঘৰ জুপুৰি আছিলে। গতিকে এনেকৈ নিমন্ত্ৰণ দি সেই ভীম গৈ পালে সুদৰ্শনৰ কুটিৰলৈ। সুদৰ্শন বহুত প্ৰসিদ্ধ হৈ আছিলে সেই সময়ত, সন্ত সাধুৰ লোকত ওচৰে পাজৰেও ভাল আত্মা আছিলে, ভগত। গতিকে সুদৰ্শনক ক'লে যে মহাৰাজ, মই ৰজা যুধিষ্ঠিৰৰ ভাতৃ ভীম, আৰু আমি এটা যজ্ঞৰ অনুষ্ঠান পাতিছো, ধৰ্মযজ্ঞ, আপুনি আহিব, আপোনাক নিমন্ত্ৰণ দিবলৈ আহিছো। এতিয়া সুদৰ্শনেতো গমেই পাইছিলে, কাৰণ তেওঁ জ্ঞানৰ সৈতে পৰিচিত আছিল। তেখেতে ক'লে যে ভীমসেন, তোমাৰ ঘৰত যিসকলে খাদ্য খাব সিহঁতৰো সৰ্বনাশ হ'ব। তুমি ইমান অপৰাধী ব্যক্তি, তোমালোকে নিজৰ সুখৰ বাবে কোটি কোটি ভনীক বিধৱা কৰি দিলা, আৰু কোটি কোটি ল'ৰা ছোৱালীক অনাথ কৰি দিলা, আৰু আজি তোমালোকে সুখৰ সময় বিচাৰি আছা। তোমালোকে সপোনতো সুখ নোপোৱা, এনেকুৱা অত্যাচাৰ কৰি থৈছা, তোমালোক মহা অপৰাধী। এতিয়া পুণ্যাত্মাসকল ভকত তেওঁ নিজে সঁচা কয়, আৰু যদি মোক মাতিব খুজিছা, মোক তোমালোকে যি যজ্ঞ তোমালোকে কৰিবলৈ গৈ আছা, এনেকুৱা 100টা যজ্ঞৰ, সেই 100টা যজ্ঞৰ
সেই সংকল্প মোক দিয়া, পুণ্য মোক দিয়া, তেতিয়াহে তোমাৰ ঘৰলৈ গৈ মই ৰুটি খাব পাৰিম। ইমান পাপ লাগিব মোৰ। এতিয়া ভীমসেনে ক'ব ধৰিলে, সিটো পালোৱা নাছিলে। ক'ব ধৰিলে, ভগত বাবা, আপুনি যদি আহিব বিচাৰে আহিব, কিন্তু বেছি কথা নকব। যুদ্ধ এনেই জয় কৰা নাই আমি। মই এজনক মাৰিলে 4জন মৰিছিলে। মোৰ গদাৰ সন্মুখত কোনেও তিষ্ঠিব নোৱাৰিলে। আৰু মই নিজৰ দাদাক ভয় কৰো, নহলেতো তোমাক ডিঙি চেপি মাৰি পেলালো হয়। ইমান অপশব্দ কৈ আছা, পাগল হৈছা। এতিয়া ভগত শান্ত হৈ গল। ভাবিলে কিবা কলে আকৌ পিটি দিব পালোৱানে। সুদৰ্শন মনে মনে থাকিল। মূৰ তল কৰি দিলে আৰু ভাবিলে যে এওঁ ৰজা হয়, এওঁকনো মই কি কৰিব পাৰিম। কবলগীয়া আছিল কলো। যুধিষ্ঠিৰৰ ওচৰলৈ আহিল ভীম, আৰু মনতে ভাবি আছিলে যে সি নাহিলে কিনো হল, আমাৰ লগত ভগৱান শ্ৰীকৃষ্ণ আছে। সি শ্ৰীকৃষ্ণকেই সুপ্ৰিম বুলি মানি আছিলে। তাৰ পিছত কি হল, সেই যজ্ঞৰ নিৰ্ধাৰিত কৰা সময় আহি পালে। আৰু সকলো 33 কোটি দেৱতা, 88,000 ঋষি, 12 কোটি ব্ৰাহ্মণ, 56 কোটি যাদৱ শ্ৰীকৃষ্ণৰ বংশধৰ দ্বাৰকাৰ পৰা আহিল। আৰু নাজানো কিমান ওচৰৰ পাজৰৰ জনসাধাৰণ আহিল। আৰু ধৰ্মভোজ আৰম্ভ হল। সকলোৱে ভোজন খালে, কিন্তু শংখত একো ক্ৰিয়া হোৱা নাই। যুধিষ্ঠিৰে কলে যে ভগৱান, যে কি হল, যজ্ঞপূৰ্ণ হলে আমাৰ কলে নহয়, শংখ নাবাজিলি। শংখ নবজাকৈ যজ্ঞ সম্পন্ন হব নোৱাৰে। তেতিয়া সি কলে যে ভগৱান, আপুনিও ভোজন কৰিলে, আৰু এই 33 কোটি দেৱতা, 88,000 ঋষি, 12 কোটি ব্ৰাহ্মণ, 4খন বেদ কণ্ঠস্থ মনত ৰাখতা, এওঁলোকেওতো ভোজন কৰিলে। তথাপিও শংখ বজা নাই ভগৱান। আমাৰ পাপ বেছি আছে, কাৰোৱেই ভুল নাই। আমি বহুত অত্যাচাৰ কৰিছিলো। সঁচাকৈ এয়া সোনকালে শেষ নহব চাগে। তেতিয়া আনফালে কি হল, শ্ৰীকৃষ্ণই কলে যে যুধিষ্ঠিৰ, এই শংখটো বজাওঁতা জন অহা নাই। যুধিষ্ঠিৰে সুধিলে, ভগৱান, কিমান মহাপুৰুষ ইয়াত বহি আছে, স্বৰ্গলোকৰ দেৱতাসকলো আহিছে, আৰু আপুনিও ভোজন কৰিলে, এনেকুৱা মহাপুৰুষ কোন আছে আপোনাতকৈ ডাঙৰ? তেতিয়া শ্ৰীকৃষ্ণই কলে যে এজন সুদৰ্শন নামৰ এজন সুপ্ৰজ আছে, বাল্মীক জাতিত জন্ম, নাম সুদৰ্শন। যেনেকৈ আজিকালি হৰিজন বুলি কয়, চিডিউল কাষ্ট বুলি কৈ দিয়ে, তেনেকৈ সুপ্ৰজ বুলি কয়। যে সেই সুদৰ্শনক আমন্ত্ৰণ জনোৱা নাই তোমালোকে মহাত্মাক? তেতিয়া ভগৱানক যুধিষ্ঠিৰে কলে যে সেইফালে কাশীৰ ফালে আমি ভীমক ডিউটি দিছিলো, তাকে সুধো। ভীমক মতা হল, আৰু তাক সুধিলে যে আপুনি এনেকৈ ভগৱান শ্ৰীকৃষ্ণই কৈ আছে, এজন সুদৰ্শন নামৰ বাল্মীক আছিলে, মহাত্মা ভগত, তেওঁক আমন্ত্ৰণ জনোৱা নাই। ভীমসেনে কব ধৰিলে যে মই তেওঁক নিমন্ত্ৰণ দিছিলো, কিন্তু তেওঁ বৰ অকৰা মানুহ। তেওঁ এনেকুৱা ধৰণৰ কথা কব ধৰিলে। কলে, তোমালোক অপৰাধী, তোমালোকে বহুত অত্যাচাৰ কৰি থৈছা, কোটি কোটি ভনীক বিধৱা কৰি আজি তোমালোকে ৰাজত্ব কৰি আছা, আৰু তোমালোকৰ ঘৰত মই অন্ন তেতিয়াহে খাম। তোমালোকে যি যজ্ঞ কৰিব বিচাৰিছা, তাৰে 100খন যজ্ঞ কৰি তাৰ ফল মোক দিয়া, তেতিয়াহে ৰুটি খাম, নহলে পাপ লাগিব। তোমালোকৰ অন্ন খোৱাজনৰ কিমান অপৰাধী তোমালোক। এতিয়া শ্ৰীকৃষ্ণই জানিছিলে যে ইয়াৰ মগজু কম আছে, ই নিশ্চয় কিবা অযথা কৈছিলে। তেতিয়া শ্ৰীকৃষ্ণই সুধিলে যে আপুনি কি উত্তৰ দিলে পিছত? কলে, মই এনেকৈ উত্তৰ দিলো যে তুমি আহা যদি আহিবা, আৰু তুমি নাহিলে আমাৰ কাম সম্পন্ন নহব নেকি বুলি কৈছিলো। আৰু মই আপোনাক আৰু দাদাক ভয় কৰো, সেইবাবে মই তেওঁক কৈছিলো মই আপোনালোকক ভয় কৰো, নহলে তাক টেটু চেপি মাৰিলো হয়। মই এনেকৈ কৈছিলো। শ্ৰীকৃষ্ণই কলে যে শুনা ভাই, সাধু সন্তক যি টি কথা কব নালাগে।
তুমি এতিয়া আৰু পাপ একত্ৰিত কৰিলা তেওঁৰ আত্মাক কষ্ট দি তেওঁতো ঠিকেই কৰি আছিলে তেওঁ কিনো ভুল কৰিছিলে জীৱহিংসা কি পাপ নহয় আৰু তুমি ভুল কৰিলা বলা মোৰ লগত পাঁচু পাণ্ডৱ আৰু ষষ্ঠজন শ্ৰীকৃষ্ণ ভগৱান ৰথ লৈ গল তালৈ 1 কিলোমিটাৰ দূৰত ৰথখন ৰাখিলে 1 মাইল আৰু কলে নামা এতিয়া খালী ভৰিৰে গল তালৈকে ৰথ পিছে পিছে আহি আছে খালী আৰু গৈ শ্ৰীকৃষ্ণক এই সময়ত কি হল যে সুদৰ্শনে নিজৰ পূজনীয় গুৰুদেৱ কৰুণাময় দেৱক কলে যে মহাৰাজ আজি মই ভুল এটা কৰিলো কলে কি যে ভীম আহিছিলে যুধিষ্ঠিৰ ৰজাৰ ভাতৃ আৰু এনেকুৱা কিবা যজ্ঞ পাতিছে আৰু তেওঁ মোক কৈছিলে আৰু মই তেওঁক এইটো কলো পৰমাত্মাই কলে ভাই তুমি ঠিকেই কৈছা সাধু সন্তইতো সঁচাই কয় ভুল কৰা নাই পুত্ৰ তুমি আৰু এটা কথা সিহঁতৰ যজ্ঞ সম্পন্ন নহব তোমাৰ ওচৰলৈ আকৌ আহিব সিহঁত তাৰ পিছত সুদৰ্শনে ভাবিলে যে সিহঁতে আকৌ মূলৰ বিষ উঠাব গতিকে যোৱাই ভাল তেওঁ তাৰ পৰা গুচি গল 10-15 দিনৰ টুৰ প্ৰগ্ৰাম বনাই এতিয়া পৰমাত্মাই দেখিলে ভগতৰ সন্মান ৰখাটো প্ৰয়োজনীয় তেওঁ নিজে আহি বহি গল সুদৰ্শনৰ ৰূপ ধৰি কবিৰ পৰমাত্মা কৰুণাময় এতিয়া পুণ্যাত্মাসকল আধ্যাত্মিক শক্তি এনেকুৱা হয় নিজে নিজেই সন্মুখৰ জনৰ কথা গম পাই যে ইয়াৰ মনত কিছু ভক্তি আছে যেতিয়া শ্ৰীকৃষ্ণ তালৈ গৈ পালে চকুত চকু পৰিলে দুয়ো ভগৱানৰ শ্ৰীকৃষ্ণ নিজে নতমস্তক হৈ গল তেওঁ দণ্ডৱত প্ৰণাম জনালে মুকুট সহিতে যিহেতু শ্ৰীকৃষ্ণই প্ৰণাম জনালে এজন জুপুৰিত থকা মানুহক তেন্তে সিহঁতৰ কি সাধ্য পাঁচু পাণ্ডৱে দণ্ডৱত প্ৰণাম জনালে সিহঁতক মৰম কৰিবলগীয়া আছিল গতিকে পৰমাত্মাই কলে সুদৰ্শনৰ ৰূপত যে সেই দ্বাৰকাধীশ আৰু সেই ইন্দ্ৰপ্ৰস্থৰ বাদশাহ আপুনি মোৰ দাসক লজ্জিত নকৰিব এনেকুৱা নকৰিব উঠক মহাৰাজ উঠক পৰমাত্মাই তেওঁক ধৰি উঠাই দিলে তেতিয়া শ্ৰীকৃষ্ণই কলে যে আমি আপোনাক নিবলৈ আহিছো নিমন্ত্ৰণ যে দিছিলো আৰু ইজন ৰজা যুধিষ্ঠিৰ আৰু ই ভাতৃ তেওঁলোকে এনেকুৱা যজ্ঞ পাতিছে আপোনাৰ বহুত আৱশ্যকতা আছে আপুনি বলক তেতিয়া পৰমাত্মা তেওঁতো সকলো জানে তেওঁতো সুদৰ্শনৰ দল কৰিয়ে আছিলে কলে মই পালোৱানজনক কৈছিলো মোৰ সেই চৰ্ত পূৰ্ণ কৰা 100 যজ্ঞৰ ফল মোক দিয়া তেতিয়াহে যাম এতিয়া পুণ্যাত্মাসকল चारों युग में मेरे संत पुकारे को के कहा हम हेल रे हीरे माणिक मोती बरसे ये जग चुगता ढेल रे सतयुग में सत सुकृत कह टेरा त्रेता नाम मुनिंदर मेरा द्वापर में करुणा में कहाया कलयुग नाम कबीर धराया গতিকে পৰমাত্মাই 4 যুগতে বাণী কৈছে ভগৱানে লীলা কৰে বেদতো ইয়াৰ প্ৰমাণ আছে তেতিয়া শ্ৰীকৃষ্ণই কলে যে পৰমাত্মা আপোনাৰ বাণী संत मिलन को चालियो तजमाया अभिमान और जो कदम आगे रखे ओ हे यज्ञ समान আপোনাৰ বাণী দাতা যে যেতিয়া সন্তক লগ কৰিবলৈ যাবা তেতিয়া নিজৰ অহংকাৰ ঘৰত থৈ আহিব লাগে কিবা পুষ্টৰ অহংকাৰ কাৰোবাৰ কোনো ধনৰ অহংকাৰ জাতিৰ অহংকাৰ হেয়া ইয়াত নচলিব যদি আপুনি সন্তৰ দৰবাৰলৈ যায় তেন্তে এনেকৈ যাব লাগে যেন যদি প্ৰধানমন্ত্ৰীৰো পুত্ৰ বিদ্যাৰ্থী হয় আৰু যেতিয়া সি বিদ্যালয়লৈ যায় এজন বিদ্যাৰ্থীৰ দৰেই বহিব লাগে এনেকৈ সি সকলোৰে লগত মিলি জুলি থাকে আৰু অধ্যাপক আহিলি থিয় হয় তেওঁক প্ৰণাম জনাই অধ্যাপকে সিহঁতক ধমকো দিয়ে যিয়ে ভালদৰে নপঢ়ে আৰু এটা উদাহৰণ দিওঁ যেনে ধৰক কাৰোবাৰ ভয়ংকৰ বেমাৰ হৈছে
আৰু তেওঁৰ বেমাৰ অসাধ্য আৰু গুপ্ত ৰোগ হৈছে আৰু ওচৰৰ পাজৰ ডক্তৰে চিকিৎসাৰ বাবে মানা কৰি দিয়ে আৰু কয় যাওক অল ইণ্ডিয়া ইনষ্টিটিউটত নিজৰ টেষ্ট কৰক আৰু চিকিৎসা কৰক। গতিকে যিমান ডাঙৰ অধিকাৰী নহওক, যিমান ধনবান নহওক, নিজৰ পোষ্ট আৰু জাতিক লৈ যিমানেই মনত অহংকাৰ নাথাকক, সেই সময়ত তাৰ অৱস্থা বেয়া হৈ যায়। ডক্তৰে যদি কয় ইয়াত থিয় হোৱা, তাতেই থিয় হয়, যদি কয় হোৱা শুই দিয়ে, যদি কয় কাপোৰ খুলি দিয়া খুলি দিয়ে। এইটো টেষ্ট কৰাই আনা, সি তৎক্ষণাত গৈ থিয় হয়। সেই সময়ত কেৱল নিজৰ প্ৰাণৰ কথা ভাবে, পদবী নহয়। গতিকে পুণ্যাত্মাসকল, যেতিয়া আপোনালোকে সৎসংগত আহে বৰবাদা আশ্ৰমলৈ, এনেকৈ আহিব লাগে যেনেকৈ এজন বালক আহে, এজন ৰোগী আহে। ইয়াত পদবী, পোষ্ট আৰু ধনৰ কোনো প্ৰকাৰৰ অহংকাৰ আপোনাৰ বিদ্যমান হ'ব নালাগে। যেতিয়া সেৱাদাৰে কৈ ইয়াতে বহক, তেতিয়া তেওঁ ক'ব লাগিব হয় ইয়াতে বহিম। এতিয়া এই সকলোবোৰ আপোনাৰ ভালৰ বাবেই কৰা হয়। কেতিয়াবা যদি কয় ইয়াত নহয় তাত বহক, তেতিয়া ক'ব লাগিব হ'ব। যদি কয় ইয়াতে বহি খাওক, তেতিয়া ক'ব লাগিব হ'ব। গতিকে এনেকুৱা ধৰণৰ হ'ব লাগে। কোনোবাই যদি কয় কিয় ইয়াৰ পৰা উঠাই ইয়াত বহাই আছা, কিনো অশান্তি হৈ আছে, গতিকে এই ধৰণৰ কথা ভগৱতে নকৰে। ঠিক আছে, কোনোবা নতুনকৈ আহিলে কৈও দিয়ে, তাৰ বাবে উপদেশ দিয়া হয়। কোৱা হয় संत मिलन को चालियो तजमाया अभिमान और जो जो कदम आगे रखे वो है यज्ञ समान। যিয়ে খুব জোৰ কৰে আপুনি নাহক কিয়, তাৰ পৰা ইয়ালৈ যিমান খোজেই নাহক কিয়, লাগিলে গাড়ীতে আহক, লাগিলে মটৰতে আহক বা বাছতে আহক বা নিজৰ ভেহিকেলত, তাৰ পৰা ইয়ালৈ আহোঁতে যিমান খোজেই হয় আপোনাৰ ভগৱানৰ দৰবাৰত গণা হ'ব। কোৱা হয় সিমানখিনি যজ্ঞৰ পুণ্য পাব আপুনি। এখন যজ্ঞ কৰিবলৈ কিমান কি লাগে, পইচাও লাগে, সময়ো লাগে বহুত। গতিকে এই প্ৰকাৰে ইয়ালৈ মাতি আনি আপোনালোকক ধনী বনোৱা হয়। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে ভগৱান আপুনিতো অন্তৰ্যামী মহাত্মা, আৰু আপুনি দেখিছে পাশু পাণ্ডৱৰ কি অৱস্থা হৈছে, আজি কিমান অপমানিত হৈছে। কোটি কোটি মানুহক খোৱালে কিন্তু একোৱেই লাভ হোৱা নাই। এওঁলোকে কিমান কোটি কোটি টকা খৰচ কৰিলে, কিমান পইচা গ'ল, আৰু আপুনি এওঁলোকৰ ফালে চাওক ইহঁত কেনেকৈ বিনম্ৰ হৈ বিজা মেকুৰীৰ দৰে থিয় হৈ আছে। আৰু এনেকুৱা কৰক ভগৱান, যিমানখিনি যজ্ঞ আমাৰ তাৰ পৰা আপোনাৰ ওচৰলৈ আহোঁতে হৈছে ভৰি খোজৰ, আপুনি সখন লৈ লওক, বাকীখিনি আমাক দান কৰি দিয়ক, আমাৰ উদ্ধাৰ হ'ব। कहते साधु भूखा भाव का धन का भूखा ना, अर्जा कोई धन का भूखा हो संत नहीं वो साधु भी ना। পৰমাত্মাইতো তেওঁৰ আস্থা চাবলৈ বিচাৰিছিলে। তেতিয়া পৰমাত্মাই ক'লে যে ভীমসেন, ক'লে হয়। তেতিয়াতো একেবাৰে এনেকৈ থিয় হ'ল, এনেকৈ হাত জোৰ কৰি যে মোৰ এই মালাডাল আনা। মালা এডাল আছিল, যি মালা মন্ত্ৰ গণাৰ বাবে ব্যৱহাৰ কৰা হয়। খুটা এটাত আছিলে। এতিয়া পালোৱান গ'ল, মালাডাল উলিয়াবলৈ চালে, নোৱাৰিলে, বহুত বল প্ৰয়োগ কৰিলে। পৰমাত্মাই ক'লে পালোৱান তুমিতো ডাঙৰ ডাঙৰ কথা কৈছিলা যে এবাৰ মাৰোতে 4টা মৰিছিল, এতিয়া মালাডালেই পৰা নাই আনিব। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কেৱল এইটো বুজাব বিচাৰিছিলে যে ইহঁতৰ মনে বুজক যে কিবা বস্তু আছে, কোনোবা সন্ত আছে। সেয়া দেখি সিহঁতে বুজিলে যে সেয়া বেলেগ শক্তি। পৰমাত্মাই ক'লে আহা থিয় হোৱা ইয়াত, আৰু এনেকৈ হাতখন থৈছিল। নিজে নিজেই মালাডাল আহি মালিকৰ হাতত পৰিল, নিজে নিজেই। তেতিয়া পৰমাত্মাই ক'লে ভাই, मर्द गर्द में मिल गए वो रावण से रणधीर, कंस के सी चाणोर से वो हिरना कुश बलबीर। तेरी क्या बुनियाद है तू जीव जन्म धर लेत, गरीब दास हरि नाम बिना तुमरा खाली रह जा खेत। কৈছে এই শক্তি ইয়াত নচলে, ইয়াত ৰাম নামৰ ধন থাকিব লাগে। এই শক্তি সংগ্ৰহ হ'ব লাগিব, তেতিয়াহে আপোনাৰ আগলৈ ভৱিষ্যত ভাল হ'ব। আৰু যেতিয়া প্ৰথমবাৰ ভীম গৈছিলে, তেতিয়া সি এইটো দীঘল কথা হৈ যাব, আমি এইটো ইয়াতে এৰো। তেতিয়া পৰমাত্মাই ক'লে যে ব'লা। পৰমাত্মাক বহুৱালে ৰথত, শ্ৰীকৃষ্ণৰ ৰথ চালক হ'ল। পাশু পাণ্ডৱে পৰমাত্মাক বহুৱাই লৈ আহিলে। এতিয়া বাল্মীক জাতিৰ ব্যক্তি আদিবাসীৰ দৰে বসবাস কৰিছিলে।
কাপোৰ লেতেৰা হৈ আছিলে, দাড়ি দীঘল, চুলিবোৰো দীঘল হৈ থাকে আৰু ফটা জোতা, ভৰিত ধূলি লাগি থাকে। ধুতিৰ দৰে কিবা এখন মেৰিয়াই থৈ দিয়ে আৰু যজ্ঞৰ ভিতৰত বহি থকা সেই মণ্ডলেশ্বৰ ঋষি এনেকুৱা ডাঙৰ ডাঙৰ পেট থকা আৰু গলত এডাল লগুণ তিলক লগোৱা থাকে। তেওঁলোকৰ বাবে বেলেগ বেলেগ আসন বুকু ফিন্দাই বহি আছে। ৩৩ কোটি দেৱতা, ৮৮,০০০ ঋষি, ১২ কোটি ব্ৰাহ্মণ, ৪-৪টা তিলক লগাই। আৰু সেই সভাৰ ভিতৰত যেতিয়া কবিৰ চাহেবে প্ৰৱেশ কৰিলে, তেতিয়া সকলোৱে চাব ধৰিলে যে এওঁ কোন আৰু নিজৰ মাজত কি কৈ আছিলে যে এওঁলোকৰ পাপী ইমান আছে, সংসাৰো কেনেকৈ বাজিব, তেওঁলোকে বহুত পাপ কৰি থৈছে। আৰে এওঁলোকে পাপটো কৰিছে, ইয়াৰ সমাধানৰ বাবেইতো সন্ত সাধুবোৰক মতা হৈছে। তোমালোকে তেন্তে কি কৰিবলৈ আহিছা যদি তোমালোকৰ ওচৰত একোৱেই নাই? আৰু ওলোটাকৈ পৰমাত্মাকেই ক'ব ধৰিলে। যেতিয়া পৰমাত্মাই প্ৰৱেশ কৰিলে কবিৰ চাহেব সুদৰ্শনৰ ৰূপত আৰু মুখত কাপোৰ থৈ এনেকৈ হাঁহে, কাক আনিলে এওঁ কৰিব যজ্ঞ পূৰ্ণ, এইবোৰ ক'ব ধৰিলে। শ্ৰীকৃষ্ণই ক'লে, দ্ৰৌপদী, ভাল ভোজন বনোৱা। এই মহাপুৰুষে খাদ্য খাব আৰু খাদ্য খাই যদি প্ৰসন্ন হয় তেতিয়াহে শংখ বাজিব। এতিয়া দ্ৰৌপদীয়ে চাকৰৰ সহায় নোলোৱাকৈ নিজৰ হাতেৰে ৰুটি বনাব ধৰিলে, কাৰণ সিহঁত বিপদত পৰিছে, অৱস্থা বেয়া, ইমান খৰচ কৰিলে একো লাভ হোৱা নাই। নিজ হাতেৰে খানা বনালে, কচুৰি, পকৰি, দহি বড়ে, জিলাপি, হালোৱা, পুৰি সকলোবোৰ বনাই বেলেগ বেলেগকৈ বাতিত থালিত সজাই থৈ দিলে। পৰমাত্মা সুদৰ্শনৰ ৰূপত বহিতো আছিলে, কিন্তু হয় মালিকেই। এতিয়া দ্ৰৌপদীয়ে এনেকৈ ভাবিলে যে কিমান ভাল ভোজন বনাই দিলো তেওঁক, তেওঁতো জংঘলত থাকি ঘাঁহ বনহে খায়, আজি তেওঁ বেলেগ বেলেগ ধৰণৰ খাদ্য খায়, হাত চেলেকি থাকি যাব, মোৰেই গুণ গাব সকলোতে যে কি ভোজন খোৱালে দ্ৰৌপদীয়ে। আৰু প্ৰত্যেক ভৰিৰে এটা স্বাভাৱিক গুণ থাকে, যদি কোনোবা অতিথি আহে তেওঁৰ বাবে বিশেষ ভোজন বনাবলৈ বিশেষ ধ্যান ৰাখে যে যাতে তেওঁ বাহিৰলৈ গৈ মোৰ বদনামী নকৰক, যে সেই খানাত নিমখ নাছিলে, জলকীয়া বেছিকৈ দিছিলে, অথবা ভাল নালাগিলে ভোজন। সেইবাবে তেওঁ বহুত চেষ্টা কৰে যে খোৱাজনে মোৰ প্ৰশংসা কৰক। দ্ৰৌপদীয়ে এই উদ্দেশ্যেৰে ভোজনখিনি থলে। আৰু পৰমাত্মাই তেওঁতো লীলা কৰি তেওঁ কি কৰিলে যে আজি মনেতো বেলেগ বেলেগ সোৱাদ ল'ব, কিন্তু কাইলৈৰ পৰাতো ঘাঁহেই খাব লাগিব, বেছি বেয়াহে হ'ব। তেতিয়া তেওঁ কি কৰিলে, এতিয়া সুদৰ্শন যি আছিল তেওঁ 5 গৰাহে খায়। তেওঁ এটা নিয়ম বনাই থৈছিলে যে যেতিয়াই মই খাদ্য খাম, যেনে এবাৰ আকৌ দুবাৰ 3, 4, 5 গৰা খাই বন্ধ কৰি দিছিলে। ইমান অল্পহাৰ কৰিছিল, তেওঁ ইমান সংযমী আছিলে। আৰু পৰমাত্মাই এইটোও দেখুৱাব বিচাৰিছিলে যে তেওঁ সুদৰ্শনৰ ৰোল কৰি আছিলে। আৰু ৰোলো তেনেকৈ কৰিছিলে, তেওঁ যেনেকৈ ৰোল নকৰক কিয় সেই ৰোলটোৱে দেখিবলৈ বহুত ধুনীয়া হয়। গতিকে পৰমাত্মাই সেই গোটেই কেইটা বাতিৰ পৰাই অলপ অলপ ভোজন লৈ ক্ষীৰো, হালোৱাও, পুৰিও অলপমান ছিঙি ল'লে আৰু কচৰি, পকৰি, দৈও সকলোবোৰ মিলাই ল'লে আৰু এনেকুৱা কৰিব ধৰিলে। এতিয়া দ্ৰৌপদীয়ে এনেকৈ ভাবিলে যে মই 1 ঘণ্টা ধৰি ধোঁৱাত বহি চকু নষ্ট কৰি এইবোৰ বনালো, আৰু এওঁনো কি শংখ বজাব, এওঁ ক্ষুদ্ৰই হৈ থাকিব, এওঁ ভালদৰে খাবই নাজানে। আমাৰ মনবোৰ বৰ বেয়া, এক মিনিটতে নাজানো কি কি ভাবি লওঁ আৰু কাম বেয়া কৰি দিয়ে। পৰমাত্মাই জানিছিলে, কাৰণ তেওঁ অন্তৰ্যামী। আৰু দ্ৰৌপদীয়ে এনেকৈ ভাবি আছিল যে আমাৰ দৰে আহাৰ আৰু ভোজন এওঁ কতোৱেই নাপাব। বাৰু এতিয়া পৰমাত্মাই এবাৰ খালে, শংখই মাতিলে, তাতে থোৱা আছিল। দ্বিতীয়বাৰ খোৱাত আকৌ মাতিলে, 5 বাৰত থালিখনত যিমান দিছিলে সকলোখিনি খালে, আৰু 5ও বাৰে সেই শংখ বাজি। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ?
সত্যপ্ৰকাশ এক্কা। সত্যপ্ৰকাশ আপুনি ক'ৰ পৰা আহিছে? মই যশপুৰ জিলা কুনকুৰি ব্লক ছত্তীশগড়ৰ পৰা। সত্যপ্ৰকাশ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয় ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 5 ছেপ্টেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? হয় ছাৰ, মই কৰিছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্ম ইছাই ধৰ্মৰ সৈতে জড়িত আৰু মোৰ পূৰ্বপুৰুষ আৰু মা দেউতা সেই সাধনাই কৰিছিলে যীশু ঈশামসীৰ, আৰু সেয়া ময়ো ফ'ল' কৰিছিলোঁ। আৰু সৰুতে যেতিয়া মই বুজা হৈছিলোঁ তেতিয়া কৈছিলে যে এওঁৱেই ভগৱান, গতিকে মই বহুত ভালদৰে বিশ্বাসেৰে ভগৱানৰ ভক্তি কৰিছিলোঁ। এনেদৰে চলিছিলোঁ, চাৰ্চ গৈছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ, সকলোৱেই কৰিছিলোঁ, কাৰণ মোক কৈছিলে যে এওঁৱেই ভগৱান, এওঁৰ দ্বাৰাই আমাৰ মুক্তি হ'ব, স্বৰ্গপ্ৰাপ্তি হ'ব। কিন্তু ছাৰ, এটা কথা মই বুজি পোৱা নাছিলোঁ, কিন্তু ভাবিছিলোঁ আমাৰ ইছাই ধৰ্মত এনেকুৱা আছিল যে নিচা কৰাটো ইমান বেছি প্ৰচলন আছিল যে, আৰু মাংস মদৰ, যে সৰু ল'ৰা ছোৱালী যেতিয়া ডাঙৰৰ মাজত যেতিয়া সৰু ল'ৰা ছোৱালী থাকে, ডাঙৰেতো খায়েই, মদ খায়, লগতে মাংসও খায়, উৎসৱ পাৰ্বণত আৰু বহুত কিবা কিবিত। কিন্তু সৰু ল'ৰা ছোৱালী যেতিয়া তাত উপস্থিত হয়, যেতিয়া সেই ল'ৰা ছোৱালীয়ে মদৰ গিলাচ ধৰে আৰু খাব খোজে, তেতিয়া ডাঙৰে বাধা দিয়ে। মাক দেউতাকে কয় যে নহয় পুত্ৰ, এয়া বিষ, মদ এনেদৰে নাখায়। কিন্তু যিহেতু আমি ল'ৰা ছোৱালীক বাধা দি আছোঁ যে সেয়া বিষ হয়, গ্ৰহণ কৰিব নালাগে, কিন্তু আমি ডাঙৰেই সেয়া গ্ৰহণ কৰি আছোঁ। গতিকে এই কথাই মোক আচৰিত কৰে সদায়, যে এইবোৰ গ্ৰহণ কৰাৰ পিছততো আমাৰ পাপ লাগিব আৰু স্বৰ্গপ্ৰাপ্তি হয় বুলিও কয়, আৰু প্ৰাৰ্থনাৰে এয়া শেষ হৈ যাব। যদি ল'ৰা ছোৱালীক মানা কৰি আছে গ্ৰহণ কৰিবলৈ, তেন্তে নিজে কিয় কৰি আছে? এই কথা মোৰ আচৰিত লাগিছিলে। আৰু সদায় কিবা ভুল কৰাৰ আগতে অন্তৰাত্মাত এটা ভয় সোমাই গৈছিলে যে হে ভগৱান, মই এয়া ভুল কৰি আছোঁ নেকি? এনেদৰে অন্তৰাত্মাই মোক সাক্ষী দিছিলে, আৰু এই বিশ্বাসেৰে মই আগুৱাই গৈ থাকিলোঁ। আৰু সৰুৰ পৰাই মোৰ ভূত প্ৰেতৰ বাধা ইমান বেছি আছিল, আৰু স্বাস্থ্য ইমান বেয়া হৈছিলে, কেতিয়াবা মেলেৰিয়া টাইফয়েড, প্ৰতি সপ্তাহত ইনজেকশ্যন, টেবলেট সদায় খাব লাগিছিলে, আৰু সেইবোৰেই মোক জীয়াই ৰাখিছিলে। যেতিয়া 24 বছৰলৈকে এনেকৈয়ে থাকিলোঁ, ঔষধ আৰু তান্ত্ৰিক বিদ্যাত নিৰ্ভৰ কৰি কমচে কম এমাহত 3-4জন তান্ত্ৰিকৰ ওচৰলৈ গৈছিলোঁ নিজৰ ভূত প্ৰেতৰ বাধা আঁতৰাবলৈ, কষ্ট দূৰ কৰিবলৈ। কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে এয়া একেবাৰে শেষ হৈ যাব। কিছুদিনৰ বাবে বিশ্বাসৰ বাবে লাগিছিল যে ঠিক আছে, এয়া শেষ হৈ যাব, কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে মই ভাল হ'ম, আৰু কেতিয়াও ভাল নহ'লোঁ। কেৱল পইচা নষ্ট হ'ল। মোৰ দেউতা শিক্ষক, তেওঁ নিজৰ চেলাৰীৰে তান্ত্ৰিক আনিছিলে অ'ৰ ত'ৰ পৰা জাক তাক ধৰি। তেওঁ মোৰ কষ্ট দেখি কোনোবাই 15,000, কোনোবাই 20,000 লৈ যায়, কোনোবাই কুকুৰা, কোনোবাই ছাগলী, সোণ ৰূপ সকলোবোৰ লৈ গ'ল। মোৰ দেউতাই বনোৱা সৰু সুৰা যিটো ঘৰ আছিলে সেইটোও গ'ল। আমাৰ এনেকুৱা অৱস্থা হৈ গৈছিল যে আমি খোৱাৰ বাবেও চিন্তা কৰিব লাগিছিল, এনেকুৱা স্থিতি হৈছিল। আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয় ছাৰ, মোৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিল। মই বোম্বেত আছিলোঁ, তাত মই এখন চিপত কাম কৰিছিলোঁ সাগৰৰ। মইতো মদ আগৰ পৰাই খাইছিলোঁ, সৰুৰ পৰাই। এনেদৰে খাওঁতে মোৰ ইমান বেছি হৈ গ'ল। মোৰ এজন ভাইটি আছে সন্তোষ দাস নামৰ, ছাপা জিলাৰ, তাৰ পৰাই ফোন কৰিলে। মোৰ বন্ধুক ক'লে যে আমি হাৰিয়ানালৈ গৈ আছোঁ, তাত কোনোবা এজন বাবা আহিছে, যাৰ দ্বাৰা তেওঁৰ পৰা আশীৰ্বাদ ল'লেই দুখ কষ্টবোৰ আঁতৰ হৈ যায়, কিবা কিবি প্ৰাপ্ত কৰিব পাৰি, এনেকৈ ক'লে মোক। তাৰপিছত মই মোৰ বন্ধুৰ সৈতে সতলোক আশ্ৰম গৈ পালোঁ। তাত আমি তাৰ ব্যৱস্থা দেখিলোঁ, বহুত ভাল আছিল। জ্ঞানটো মই সিমান বুজি নাপালোঁ, বাকী তাৰ সকলোবোৰ বস্তু ছিষ্টেমেটিকেলি আছিল। মোৰ ভূত প্ৰেতৰ বাধা আছিল। তালৈ গৈ মোৰ আচৰিত অনুভৱ হ'বলৈ ধৰিছিলে যে ইয়াতে পাখণ্ডবাদ হয় চাগে, এনেকুৱা। কিন্তু মই কষ্টৰ বাবে গৈছিলোঁ, মই ভাল হ'ম বুলি বিশ্বাস কৰি, আৰু ভগত ভায়ে ক'লে মোক মই ভাল হৈ যাম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি নাম দীক্ষা ল'লোঁ। তাত 3 দিনৰ বাবে সৎসংগ হৈছিলে ছাৰ। 2 দিনলৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, গীতা, বেদ, কোৰাণ ইত্যাদিৰ পৰা সৎসংগ শুনাই আছিলে সন্ত ৰামপালদেৱ মহাৰাজে। কিন্তু মই একো বুজি পোৱা নাছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্মৰ সৈতে জড়িত আছিলোঁ। গতিকে 3য় দিনা সন্ত ৰামপালদেৱ মহাৰাজে আমাক সৎসংগ শুনালে। সেইবাৰ বাইবেলৰ পৰা শুনালে। যেতিয়া বাইবেলৰ পৰা সৎসংগ শুনাই আছিলে, তেতিয়া মোৰ সকলো কথা মনত পৰিল যে সৃষ্টি উৎপত্তি কেনেকৈ হ'ল, বাইবেলত এনেকৈ লিখা আছে, আৰু এনেকৈ লিখা আছে কেইবা প্ৰকাৰে।
তেতিয়া মোৰ সকলো কথা মনত পৰিল। বাইবেলতো লিখা আছে যে এদিন পিতা পৰমেশ্বৰে এই পৃথিৱীত আহিব আৰু তেওঁৰ ৰাজ্য স্থাপিত হ'ব। তেতিয়া মোৰ সেয়া মনত পৰিল যে এনেকৈ লিখা আছে। আৰু যেতিয়া এইবোৰ দেখিলোঁ তেতিয়া তৎক্ষণাতে মোৰ মেমৰিত হঠাতে মনত পৰিল এনেদৰে, আৰু মোৰ মনত পৰিবলৈ ধৰিলে আৰু ক'লে যে তোমাৰ লগত যি ঘটনা ঘটিছিল 2009ত মুম্বাইত কোঠালিৰ ভিতৰত, সেই দৃশ্য মনত পেলোৱা। মই সেই ৰূপ হওঁ যিয়ে তোমাক দৰ্শন দিছিলোঁ, যি তোমাক কোৱা হৈছিল যে ভগৱান প্ৰকট হ'ব। তুমি যি মোৰ ৰূপ দেখিছিলা, মই সেয়াই তোমাৰ সন্মুখত জীৱিত ৰূপত সৎসংগ শুনাই আছো, মোক চিনি পোৱা। এনেকুৱা প্ৰেৰণা হ'ল। আৰু আকৌ যেতিয়া পৰ্দাত আহি আছিলে তেতিয়া মই ধ্যান দিব ধৰিলো, হয় সেইটো ৰূপেই যাক মই দেখিছিলো স্পষ্ট ৰূপে। এই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপ মই কোঠালিত দেখিছিলো। নাম দীক্ষা লোৱাৰ আগতেই দৰ্শন হৈছিলে। আজি সেই কথাই কৈ আছে ভগৱানে যি কৈ আছিলে, আৰু ইয়াততো জীৱিত অৱস্থাত আহি গৈছে। মানে মই সেই বাইবেলৰ কথা ভাবিলো যে যি কোৱা হৈছিলে, গতিকে নিশ্চিতভাৱে বাইবেলৰ সেই বচন পূৰ্ণ হৈছে আৰু পৰমাত্মা যি হয় সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে আৰু গুৰু ৰূপত বিৰাজমান হৈ গোটেই বিশ্বক আমাৰ সকলো জগত সংসাৰক জ্ঞান দি আছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয় ছাৰ, মই লাভ পাইছোঁ। মই আগতে বহুত বেমাৰত পৰিছিলোঁ, কেৱল ইনজেকশ্যন টেবলেট খাইছিলোঁ, তাৰ পৰা ৰেহাই পালোঁ। আৰু ভূত প্ৰেতৰ যি বাধা আছিলে তেওঁৰ পৰা নাম দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই ইমান সকাহ পাইছোঁ যে আজিতো কালেতো কিজানি চুবতো নোৱাৰি, খুন্দা খাই আঁতৰ হৈ যায়। বাকী মই ইমানেই সন্তোষ পালোঁ, মই ভালদৰে শুব পাৰোঁ। আৰু ইমান সুখ শান্তি দিছে পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে যে তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। ছাৰ, দেখা গৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আধ্যাত্মিক জ্ঞানৰ ক্ৰান্তি আনিছে আৰু বহুত শ্ৰদ্ধালু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আন ধৰ্ম যেনেকৈ খ্ৰীষ্টান ধৰ্ম, মুছলিম ধৰ্মৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আপুনি কৈছে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ আছিল আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি হিন্দু হ'ল নেকি? তেওঁ কনভাৰ্ট কৰি হিন্দু কৰি আছে নেকি? নহয় ছাৰ, এই সকলোবোৰ মিছা কথা। কাকো হিন্দু কৰাৰ অৰ্থাৎ পৰিৱৰ্তন কৰা নাই সন্ত ৰামপালদেৱ মহাৰাজে। তেওঁতো কয় জীৱ হামাৰী জাতি হে মানৱ ধৰ্ম হামাৰা, হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নাহি হে কৈ নিয়াৰা। ইয়াত সকলো যিবোৰ জাতি ধৰ্ম আছে সেই সকলোবোৰ ইয়াৰ লগতেই জড়িত। আৰু আপোনালোকে সৎসংগ শুনি শাস্ত্ৰ অনুসাৰে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আপোনালোকে বুজিবলৈ আপোনাৰ গ্ৰন্থই আধাৰ, গতিকে মোৰ বাবে সেই বাইবেলেই আধাৰ হ'ল। আৰু যেতিয়া সন্ত ৰামপালদেৱে খুলি খুলি দেখুৱাই আছিল তেতিয়া মই বুজি পালোঁ। আৰু সেইখিনিয়ে আমাৰ খ্ৰীষ্টান ধৰ্মৰ ফাদাৰ গুৰুৱেও কয় যে কোনোবা এটা পাঠ উলিয়াই লৈ মোৰ খুৰা দিওঁ। তেওঁতো নিজেই ফাদাৰ হয়, কিন্তু তেওঁ ক'ৰবাৰ পৰা লৈ আহে আৰু তাৰ অৰ্থও ক'ব নোৱাৰে আৰু নিজৰ দন্ত কথা শুনাই দিয়ে যে মই তাত পঢ়া শুনা কৰিছিলোঁ, মই ইয়াতে এনেকুৱা কৰিলোঁ, তাতে বহুত ভাল এনেকুৱা হৈছিলে, বছ ইমানখিনিয়ে কয়। আৰু কয় আপোনালোকে প্ৰাৰ্থনা কৰক, বিশ্বাস ৰাখক, বছ ইমানখিনি কৈ এৰি দিয়ে। আৰু কেতিয়াও এইটো কথা নকয় যে আপোনালোকে মদ খোৱা বাদ দিয়ক, জীৱ হত্যা বাদ দিয়ক, মাংস মদ এৰক, যাৰ বাবে আপোনালোকৰ আহিবলগীয়া পিঢ়ি ল'ৰা ছোৱালীৰ দুৰ্গতি হ'ব। এই বাৰ্তা কেতিয়াও নিদিয়ে ছাৰ, মই কেতিয়াও ফাদাৰৰ মুখেৰে শুনা নাই। আমাৰ ধৰ্মগুৰু ইছাই ধৰ্মৰ কয় যে পৰমাত্মা পিতা পৰমেশ্বৰ নিৰাকাৰ হয়। আৰু যি বাইবেলত লিখা আছে যে খ্ৰীষ্টিয়ানসকলৰ গ্ৰন্থত অধ্যায় 22 বচন পদ 13 পৰা 14 ভিতৰত লিখা আছে, যদি তুমি মাংস খোৱা, হত্যা কৰা, মদ মাংস ইত্যাদি খোৱা, তেওঁলোকক কৈছে পিতা পৰমেশ্বৰে স্পষ্ট শপত গ্ৰহণ কৰিছে যে তেওঁলোকৰ স্বৰ্গৰ প্ৰাপ্তি নহ'ব। গতিকে ইয়াৰ পৰা স্পষ্ট হ'ল এনেকুৱা কৰ্ম কৰাসকলে স্বৰ্গৰ প্ৰাপ্তি নকৰে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে সেয়া শাস্ত্ৰ অনুসাৰে হয়, যাৰ দ্বাৰা সকলোৱে স্বৰ্গ প্ৰাপ্তি কৰিব পাৰে। আৰু যি আজি মই মানি আছো, মানুহে কয় মই হিন্দু ধৰ্মলৈ পৰিৱৰ্তন কৰিলো, মিছা কথা। সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তন কৰাই থকা নাই। মই আমাৰ ইছাই ধৰ্মকেই মই আজি মানি আছো, সেই ধৰ্ম গ্ৰন্থকেই মই লৈ আধাৰ কৰি চলি আছো। মই কেৱল তাতে লিখা বেয়াখিনিহে আৰু আমাৰ সমাজত যি বেয়া শিকোৱা হৈছে সেইবোৰ এৰি বাদ দি মই এক শাস্ত্ৰ অনুকূল আৰু সত্যতাৰ ৰাস্তাত চলি আছো আৰু ভক্তি কৰি আছো। আগতে ছাৰ মই বাইবেলৰ বিৰুদ্ধে চলি আছিলোঁ, পৰম্পৰা কৰি আছিলোঁ, খোৱা লোৱা সকলোবোৰ। আৰু এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা সৎসংগ প্ৰবচন শুনি জ্ঞান প্ৰাপ্ত কৰি গম পালোঁ আৰু মই এতিয়া সঠিক ৰাস্তাত
চলি আছোঁ। বাইবেলত দিয়া জ্ঞানৰ আধাৰত আৰু সন্ত ৰামপাল দেৱ মহাৰাজে দিয়া জ্ঞানৰ আধাৰত মই ভক্তি সাধনা কৰি আছোঁ আৰু মই এতিয়া সুখ শান্তি পাই আছোঁ। ছাৰ, আপুনি বহুত ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যে যিসকলে মাংস খায় তেওঁলোকে স্বৰ্গলৈ যাব নোৱাৰে। তথাপিও এনেকুৱা হৈ আছে যে মানুহে মদ খাই আছে, মাংস খাই আছে। ফাদাৰৰ দ্বাৰাও এনেকুৱা প্ৰতিক্ৰিয়া হৈ আছে। তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে, যিসকল বিশেষকৈ খ্ৰীষ্টান, ইছাই, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে যিসকলে মোক দেখি আছে, শুনি আছে, কথাটো হ'ল যিসকল বৰ্তমান আমাৰ ধৰ্মগুৰু আছে, ইছাই গুৰু বুলি নিজক কয়, যে মাংস খাব লাগে, মদ পান কৰিবও পাৰোঁ, এয়া পিতা পৰমেশ্বৰ যীশুখ্ৰীষ্টই শিকাইছে, এয়া একেবাৰে ভুল কথা। বাইবেলত দুই ধৰণৰ কথা লিখা আছে। মাংস খোৱাৰ কথাও লিখিছে, মাংস নোখোৱাৰ কথাও লিখিছে। আৰু য'ত খাব লাগে বুলি লিখা আছে সেয়া কাল ভগৱানৰ হয়, আৰু নাখাবলৈ য'ত লিখা হৈছে সেয়া পিতা পৰমেশ্বৰৰ সংকেত হয়, যাক নেকি আজি আধাৰ কৰি খাব লাগে বুলি কৈ আছে, আৰু য'ত খাব নালাগে বুলি কৈ আছে সেয়া বুজিবলৈ চেষ্টাই কৰা নাই। বাইবেলত লিখা আছে, ঈশা মছিহেও কৈছিলে, মই তোমালোক সকলোকে সঁচা কথা ক'ব বিচাৰিছোঁ, কিন্তু তোমালোকে এতিয়া সেয়া সহিব নোৱাৰিবা, কিয়নো এই সংসাৰত যিজনে নায়ক হৈ আহিছিলে, মই নায়ক হৈ আহিছিলোঁ, সেই নায়ককেই এতিয়া দোষী বুলি কৈছে। ঈশা মছিহে কৈছিলে, সন্তক নায়ক বুলি কৈছিলে, কাৰণ তেওঁ পৰমাত্মাৰ বিষয়ে সঁচাটো ক'ব বিচাৰিছিলে, কিন্তু তেওঁক দোষী বুলিয়েই সাব্যস্ত কৰা হৈছিলে। সেইবাবে তেওঁ কৈছিলে নায়কক দোষী বুলি সাব্যস্ত কৰিছে। গতিকে মই এতিয়া ইয়াৰ পৰা যাব লাগিব। মই যোৱাৰ পিছত আৰু মই ইয়াৰ পৰা যোৱাৰ পিছত যিজন সত্য আত্মা আহিব, তেওঁ এই পূৰ্ণ সত্যলৈ লৈ যাব আৰু সকলোকে সমগ্ৰ বিশ্বক কল্যাণ কৰাব। তেওঁৱেই আজি এই সংসাৰত জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত প্ৰকট হৈছে, আৰু তেওঁৱেই হৈছে পূৰ্ণ গুৰু আৰু তেওঁৱেই পূৰ্ণ স্বয়ম্ভু। তেওঁৰ দ্বাৰাই সমগ্ৰ সংসাৰৰ কল্যাণ হ'ব। আৰু ইছাই ধৰ্মৰ যিসকলে ভাবে যে আমাৰ ঈশা মছিহৰ দ্বাৰাই আমাৰ কল্যাণ হ'ব, সেইটো একেবাৰে মিছা কথা। সেই যে বাইবেলত লিখা আছে যে এদিন সেই পিতা পৰমেশ্বৰৰ আগমন হ'ব আৰু পিতা পৰমেশ্বৰৰ ৰাজ্য স্থাপিত হ'ব, সেয়া যি আছে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই হ'ব। আৰু সেই পিতা পৰমেশ্বৰ, যাক কবিৰ পৰমাত্মা বুলি কয়, যি সকলো বাইবেলত লিখা আছে, বেদত লিখা আছে, গীতাত লিখা আছে, কোৰাণত যি লিখা আছে, সেই পৰমাত্মাৰ নাম কবিৰেই হয়, আৰু তেওঁৱেই পূৰ্ণ পিতা পৰমেশ্বৰ, আৰু তেওঁৱেই আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰীৰত প্ৰকট হৈ সমগ্ৰ বিশ্বক জ্ঞান দি আছে, আৰু তেওঁৰ দ্বাৰাই সমগ্ৰ বিশ্বৰ কল্যাণ হ'ব। ছাৰ, আপুনি কৈছে যে ধৰ্মৰ হলি বুকছ অৰ্থাৎ সৎ গ্ৰন্থত সন্ত ৰামপালদেৱ মহাৰাজে প্ৰমাণিত কৰি কৈছে যে কবিৰ চাহেবেই ভগৱান। গতিকে বাইবেলতো লিখা আছে নেকি যে কবিৰ চাহেবেই ভগৱান হয়, পৰমাত্মা হয়? হয় ছাৰ, অৰ্থডক্স জইচ বাইবেলত অধ্যায় 35, 36, 37 বচন নম্বৰ আয়ুব গ্ৰন্থৰ বচন নম্বৰ 5 আজি বৰ্তমানত যি আছে তাতে কেৱল সৰ্বশক্তিমান বুলি লিখিছে, আৰু তাতে স্পষ্ট কৰি দিছে যে সেই সৰ্বশক্তিমান পিতা পৰমেশ্বৰ কবিৰ হয়। কবিৰ লিখা আছে, আমি দেখিছোঁ, পঢ়িছোঁ সেয়া। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আজি টিভিৰ মাধ্যমেৰে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ প্ৰবচন চেনেলত ৰাতিপুৱা গধূলি আহে, তাত তলত হালধীয়া শাৰী আহে, তাত মোবাইল নম্বৰ আশ্ৰমৰ, সতলোক আশ্ৰমৰ দিয়া হয়, যি নম্বৰক ডায়েল কৰি যোগাযোগ কৰি তাৰ পৰা নাম দীক্ষা লোৱাৰ আধাৰ বনাব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখা কিতাপ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি সেইখনতো নিজৰ সৎগ্ৰন্থক জনাৰ আধাৰ আছে। সকলো ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম দিয়া আছে। তাৰ পৰাও বুজি লৈ আৰু মোবাইল নাম্বাৰ ডায়েল কৰি আধাৰ বনাই নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।